আজি 3 দিন হ'ল সোমোৱা। এতিয়া ক'ত আছে আপুনি? স্কুলত আছো, হাই স্কুলত। ঘৰৰ সা সামগ্ৰীবোৰ উদ্ধাৰ কৰিব পাৰিলে নাই? নাই, কিছুমানবোৰ উদ্ধাৰ কৰিল, কিছুমানবোৰ নাই কৰা আৰু তেনেকুৱা য'ত বস্তু ততেই আছে। প্ৰায় 1500 মানুহ বানৰ কবলত পৰিছে আৰু তেখেতসকলৰ বস্তু বাহিনীবিলাক ছাগলী গৰু সকলোখিনি পানীত কিছু উটি গৈছে আৰু মানুহ ঘৰৰ যিখিনি বস্তু বাহিনী আছিলে সেইখিনি সকলো পানীত ডুব গৈছে। কালি 9 বিলত যেতিয়া মাথাউৰিটো ছিগিল, মাথাউৰিটো ছিগাৰ লগে লগে আমি ৰাতি 12 বজাত ওলাই ঘৰৰ পৰা পলাবলগীয়া হ'ল। নিশাৰ ভাগত ধৰক আপোনাৰ 7:30 বজাত ছিগিলে। ধনশিৰিৰ বানৰ 4 দিন পানী বাঢ়িয়ে আছে। প্লাবিত হৈছে 9 অঞ্চল। দেওবাৰে বানে ভাঙিলে 9 বিল কেন্দুগুৰি মথাউৰি। যি চতুৰ্থটো দিনতো দেখা পোৱা গৈছে হুৰা হুৰে বাঢ়িছে ধনশিৰি নদীৰ জলপৃষ্ঠ আৰু ইতিমধ্যে কেন্দুগুৰি আৰু 9 বিল সংযোগী যি মাথাউৰি আছিলে সেই মাথাউৰিটো সম্পূৰ্ণৰূপে ছিঙি নিছে আৰু তাৰ পিছতেই দেখা পোৱা গৈছে মৰঙী মৌজাৰ কেন্দুগুৰি মিঠাআম চাপৰি যিসমূহ গাঁও আছিলে সেই গাঁওসমূহ ইতিমধ্যে বানত প্লাবিত হৈছে। লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নতুনকৈ বুৰ গ'ল মৰঙীৰ 15খন গাঁও। বানত আবদ্ধ শতাধিক পৰিয়াল। SDRFৰ উদ্ধাৰ অভিযান চলিছে, পিছে সেয়া পৰ্যাপ্ত নহয়। টুলুঙা নাওকে সংগী কৰি নিৰাপদ স্থানলৈ বানপীড়িত। বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। চাৰিওফালে কেৱল মোৰ কেমেৰা সতীৰ্থই দেখুৱাব, চাৰিওফালে কেৱল সাগৰ সদৃশ পানী আৰু যাৰ বাবে লোকসকলে ঘৰৰ পৰা ওলাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে লোকসকল। আৰু আজি যিহেতু নিপকুচিষ্ট বানৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনতো দেখা পোৱা গৈছে বানে কাল ৰূপ ধাৰণ কৰিছে নুমলীগড়ৰ মৰঙী মৌজাত। এতিয়াও আপোনাৰ মিঠাম চাপৰি জাতিপুতীয়া কেন্দুগুৰিত যথেষ্ট মানুহ আবদ্ধ হৈ আছে। তেওঁ চৰকাৰৰ ফালৰ পৰা এখন SDRFৰ নাও আহিছিলে যদিও তেওঁলোকে সন্ধিয়াৰ লগে লগে এখন টালি টোপোলা বান্ধি ইয়াৰ পৰা গ'লগৈ। আৰু এই ক্ষেত্ৰত প্ৰশাসনক ক'ব লাগিব যে তেওঁলোকৰ এই বানৰ ক্ষেত্ৰত ৰাইজৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক নিকৃষ্ট ভূমিকা পালন কৰিছে। প্ৰশাসনৰ মানুহ নাই, চৰকাৰৰ মানুহ নাই, কিন্তু এতিয়াও বহুত বয়সস্থ মানুহ ভিতৰত সোমাই আছে। তেওঁলোকক উলিওৱাৰ ব্যৱস্থা কৰিব লাগিছিলে। এই পৰ্যন্ত কিন্তু আমি ইয়াত বহুত দেখা পোৱা নাই। যিহেতু নিশাৰ ভাগত মাথাউৰিটো ছিঙিছিলে আৰু এতিয়াও পানী বাঢ়িয়ে আছে নেকি? পানীয়ে বাঢ়ি আছে, পানী বাঢ়িছে, খেতি পথাৰ সকলো তল গ'ল। আৰু আজি এইটো বুলিয়ে নহয়, নেপকৃষ্ট যিটো বান প্ৰত্যেক বছৰে ৰাইজৰ দুখ দুৰ্দশা হয়, আজি খেতি পথাৰ পানীৰ তলত। তেওঁলোকৰ নিজৰ ঘৰখন পানীৰ তলত আৰু লগতে যিসমূহ পোহনীয়া গৰু ছাগলী আছিলে সেইসমূহ কিছু উটি গৈছে আৰু যোনে যেনেকৈ পাৰে তেওঁলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। আৰু এনেদৰেই নিজৰ অৱশিষ্টসমূহ লৈ পেলাই লোকসকল পানীৰ মাজলৈ ওলাই আহিছে। মই দুগৰাকী বাইদেউ আহি থকা দেখিছোঁ। বাইদেউ, পানী ঘৰত ডুব গ'ল নেকি? কেতিয়া সোমালে? পৰহি সোমালে। আজি 3 দিন হ'ল সোমোৱা। এতিয়া ক'ত আছে আপুনি? স্কুলত আছো, হাই স্কুলত। ঘৰৰ সা সামগ্ৰীবোৰ উদ্ধাৰ কৰিব পাৰিলে নাই? নাই, কিছুমানবোৰ উদ্ধাৰ কৰিল, কিছুমানবোৰ নাই কৰা আৰু তেনেকুৱা য'ত বস্তু ততেই আছে। তেনেকৈ পানীত পৰি গ'ল। আপোনালোকৰ সাহায্য বা চৰকাৰে কিবা দিছে নে আপোনালোকক? চৰকাৰেতো এতিয়ালৈকে দিছে বাৰু, মৃণাল শইকীয়া ছাৰে দিছে আৰু। এতিয়াও ঘৰ পানীৰ তলত? মোৰ পানী তলত আছে। কিমান মানুহ ডুবি আছে আপোনালোকৰ? ইয়াততো এতিয়া বৰ্তমান বহুতেই মানুহ আছে। সকলো পানীৰ তলত? পানী তলতে আছে।